ৰকিবুল ইছলাম ক'ৰ পৰা আহিল? চিল্কিৰ পৰা। তাত কি কৰে? এনে বস্তু বিক্ৰী কৰোঁ। দোকান কৰে। দোকান কৰোঁ। কিয় আহিল? এই ৰাজাবালা কিবা এটা গণ্ডগোল হৈছে বুলি শুনা পাইছোঁ। তাৰপিছত আহিলোঁ আৰু মানে কি আপোনাৰ কৰিম। ঘৰ ক'ত? মোৰ ঘৰটো ফকীৰগঞ্জ আইৰকাটা হয়। ধুবুৰী জিলা। ধুবুৰী জিলা। মেঘালয় টাউন পৰে। মেঘালয় এনে দোকান আজি কৰিও। কেনেকৈ আহিলে? কেনেকৈ মানে চিল্কি থানাৰ পৰা মানে মানুহ পঠাই দিছিল, পিকআপত আহিলোঁ আৰু। সহায় কৰি আনিলে। পুলিচে সহায় কৰিছে, যথেষ্টখিনি সহায় কৰিছে। কিমানজন আহিলে? মোটামুটি 50-60 জন। অসুবিধা হোৱা নাই? নাই কোনো অসুবিধা হোৱা নাই। চিল্কি থানা ষ্টাফ হেল্প কৰিছে আৰু চপট থানাৰ ষ্টাফ হেল্প কৰিছে আৰু চাইংকানীৰ ষ্টাফটো ইয়াতে আহিছে, পানবাৰীত আহি পাইছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।